নিজৰ ঘৰখন এৰি আকৌ যাব ওলাল। মনটো বহুত বেয়া লাগিছে ঘৰটো এৰি থৈ যাবলৈ পাই। হয় ঘৰটো ইমানখিনি কাম কৰিলোঁ, 2টা ৰুম ফুলৱাল কৰিলোঁ আৰু বাকী 2টা ৰুম থাকিলেগৈ। টাইমটো অলপ কম হোৱাৰ বাবে বাকী 2টা ৰুম নকৰিলোঁ আৰু। এই 2টা ৰুম বাকী থাকি গ'ল কৰিবলৈ। চুপু, আমি ঘৰখন এৰি যামগৈ নহয়। আজি আকৌ আমি আমাৰ সপোনৰ ঘৰখন এৰি যাব ওলাইছোঁ বেংগলোৰলৈ। এইটো হৈছে আমাৰ ঘৰৰ বেক চাইড, পিছফালটো। এই 2টা ৰুমে কমপ্লিট কৰা হ'ল আমাৰ ঘৰটো 4 কোঠা আৰু 4 কোঠা 2 কোঠা ফুলৱাল কৰিলোঁ, 2 কোঠা থাকি গ'ল। মানে টাইমটো অলপ কম হ'ল যিহেতু আমি এমাহৰ ছুটীত আহিছিলোঁ আৰু এমাহত অকণমান ফুৰিব চাকিবও লাগে, ইপিনে ঘূৰা ফুৰা কৰিব লাগে। সেয়েহে ঘৰটো 2 কোঠা ফুলৱাল কৰি ইমানতে সমাপ্ত কৰিলোঁ। বাকী 2 কোঠা নেক্সট বাৰ আহি কৰিম বুলি থৈ দিছোঁ। কেতিয়ালৈ আহিম নাজানো আকৌ, যিহেতু এইবাৰ 5 বছৰৰ মূৰত আহিছোঁ। নেক্সট বাৰ 4 বছৰৰ মূৰত আহিম বুলি ভাবিছোঁ। তাৰ আগত আহিব লগা হ'বও পাৰে, যিহেতু ঘৰত কিছুমান অসুবিধা হ'লে আহিবতো লাগিব। আৰু আজি সপোনৰ ঘৰখন যামগৈ। সেইটোৱে হৈছিলে আমাৰ ঘৰটো। এই ঘৰটো এতিয়া কোনো নাথাকে, আকৌ লগ কৰি আকৌ তলা মাৰি পিনে যামগৈ। মনটো বহুত বেছি বেয়া লাগিছে, কাৰণ আপোন ঘৰখন এৰি থৈ মানে নিজৰ ঘৰখন যেতিয়া এৰি থৈ যাব লগা হয় কিমান দুখ লাগে নিশ্চয় আপোনালোকে বুজি পাইছে। টকা পইচাৰ অভাৱ, ল'ৰাটো পঢ়াব লগা বাবে আকৌ যাব ওলালোঁ। আজি আমাৰ এই সপোনৰ ঘৰখন আকৌ এৰি বেংগলোৰলৈ যাব ওলাইছোঁ। এইখন ঘৰ এৰি থৈ যাবলৈ মনটো বহুত বেছি বেয়া লাগিছে, কিন্তু কি কৰিব, টকা পইচাৰ অভাৱ আৰু যাবই লাগিব। মাত্ৰ এমাহৰ ছুটীত আহিছিলোঁ, এমাহৰ ছুটীত আহি 2টা ৰুম ফুলৱাল কৰিলোঁ, 2টা ৰুমৰ কাম কমপ্লিট কৰিলোঁ আৰু বাকী 2টা ৰুম কৰিবলৈ থাকি গ'ল। এই 2টা ৰুম নেক্সট বাৰ আহিলে কৰিম বুলি ভাবিছোঁ। ঘৰখন এৰি যাবলৈ মন যোৱা নাই, কিন্তু যাবইতো লাগিব। যিহেতু ল'ৰাটো এতিয়া ক্লাছ 7ত আছে, ক্লাছ মেট্ৰিকলৈকে ল'ৰাটোক তাতে ৰাখিম, তাতে পঢ়াম বুলি ভাবিছোঁ। সেয়েহে নিজৰ ঘৰখন এৰি আকৌ যাব ওলাল। যোনে ঘৰটো লগ কৰিছে, দেহাক সৰুৰে পৰা বেংগলোৰত পঢ়োৱাৰ বাবে মাজবাটত লৈ আহিবলৈ অসুবিধা হোৱাৰ বাবে আমি একেবাৰে নাহিলোঁ। আৰু এয়া মোৰ শহুৰ দেউতা, তেওঁক যোৱাৰ আগত সেৱা এটা কৰিছোঁ। মই আগতে ক'ৰবালৈ গ'লে তেওঁক সদায় সেৱা কৰি যাওঁ, সেয়েহে আজিও কৰিলোঁহি। আৰু এজনী হৈছে মোৰ মাজুজনী জা, আৰু এইপিনে এগৰাকী মোৰ ডাঙৰজনী জা। তেওঁলোকে আমাক আগবঢ়াবলৈ আহিলে আৰু লগতে চাৰিআলিলৈও আহিছে।